নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি লৈ আহিছো মই বেলৰ চৰবত যিহেতু গৰমত চৰবত খোৱাটো বহুত ভাল আৰু বেলৰ চৰবতটো ভালেই সকলোৱে জানে আমি সৰুৰে পৰা শুনি আহিছো যে বেল পেটৰ কাৰণে বহুত বেছি ভাল হয় আৰু হেহে মই ভাবিলো যে গৰমত বেলৰ চৰবতকে খোৱা যাওক আৰু মই আজি 2 সপ্তাহ ধৰি কন্টিনিউ খাই আছো কাৰণ আমাৰ ঘৰৰ ওচৰতে বেল এজোপা আছে আৰু পুৰা এটা বেল খৰি আছে মানে একদম বহুত বেল হৈ গৈছে গটিকে ডেইলি বেল খাই আছো যেহেতু খোৱা ভাল আৰু এইটো পেটৰ কাৰণে মানে পেটটো ঠাণ্ডাও কৰি ৰাখে মুঠতে বহুত ভাল আৰু হেতু কাৰণে পুৰা খাই আছো প্ৰায়খিনি মানুহে বেলটো গাখীৰৰ লগত তেনেকৈ খায় বা এনেও খাই দিয়ে কিন্তু মই আকৌ মিঠা খাই বহুত বেয়া পাওঁ হেতু কাৰণে মই চৰবত বনাই ললো আৰু মই এটো কেনেকৈ বনালো চাও হকচোন মই বেলটো ফালি ললো ধুনিয়াকৈ ধুই কৰি ধুনিয়াকৈ ফালি লৈছো ফালি পেলাই এখিনি মই এটা চামুচে এৰুৱাই দিছো একদমই সহজ হয় এৰুৱাবলৈ আৰু এৰুৱাই পেলাই অকনমান পানী দি এখিনি নেকে ঘুটি দিছো চামুচ এখনেৰে আৰু তাৰ পিছত মই গুটিখিনি উলিয়াই লৈছো গুটিখিনি উলিওৱাৰ পিছত এতিয়া মই ইয়াতে ব্লেক সল্ট দি দিছো আৰু অকনমান চেনি দিছো মানে এচামুচ দিছো বেছি দিয়া নাই যেহেতু মই 3টা বেল লৈছিলো আৰু মানে নিমখীয়া আৰু মিঠা দুইটা ভাবে যাতে আহে আৰু এখিনি মই ধুনিয়াকৈ ঘুলি লৈছো আৰু এতিয়া মই এখিনি মিক্সিত মাৰি লম যাতে একদম সুন্দৰ পেষ্ট হৈ যায় আৰু একদম কেঁচা খোৱা নিচিনা হৈ যায় এখিনিটো কেঁচাই খাব নোৱাৰিব কাৰণ এখিনিত অকমান হলো গোটা আছে গটিকে মই মিক্সিত পিচি লৈছো আমাৰ ঘৰত কোনো কেঁচা নাই তথাপিও মানে মই এনেকা খাই ভাল পাওঁ আৰু গোটা হৈ থাকিলে বেয়া পাওঁ হেতু কাৰণে ইয়া দেখিছেনে কি ধুনিয়া লাগিছে দেখিবলৈ এইখিনিতে অকনমান পানী মিক্স কৰি দিছো মানে মই ডাঠকে খাই বেয়া পাওঁ হেতু কাৰণে অলপ পানী মিক্স কৰি দিছো আৰু ইয়াতে মই অলপ নেমু চেপি দিম যাতে টেঙা মিঠা নেমু সব হৈ যায় আৰু খাবলৈ কিন্তু বহুত ধুনিয়া লাগিছিল একদম পুৰা চৰবত লাগিছিল দেখিবলৈ ধুনিয়া লাগিছে নহয়নে কালাৰটো বহুত ধুনিয়া লাগিছে আৰু আপোনালোকে এনেদৰে খাই চাবচোন খাই চাইছে তথাপিও আৰু ইয়াতে অলপ বৰফো দি দিব পাৰিলো হেতেন কিন্তু আজি বতৰটো ঠাণ্ডা আছিল হেতু কাৰণে মই বৰফ নিদিলো বৰফ দিলে গৰমত বেছি ভাল লাগিব আৰু ইয়াতে মই সজাবৰ কাৰণে পদুনা পাত দুটাও দিছো পদুনা পাতো দিব পাৰি পিছিলে কিন্তু আমাৰ ঘৰত মানে বেছি পদুনা নাই গটিকে পদুনা দিব নোৱাৰিলো এনি সজাবৰ কাৰণে এপাহ দি দিছো বাৰু যিকি নহওক পেটৰ কাৰণে ভাল যেহেতু গটিকে পুৰা খাই আছো আৰু এইকেদিন আপোনালোকো খাই থাকিব দেই পেটটো একদম ধুনিয়া হৈ থাকিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু মোৰ প্ৰতিটো ভিডিও চাই থাকিব লগতে মোক সহাৰি জনাই থাকিব দেই কমেন্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব থ্যাংক ইউ